ইংরেজিত কৈছে চি ফৰ কৰাপশ্যন চি ফৰ কংগ্ৰেছ বুজিছেনে দুৰ্নীতিৰ উন্নত নাম হ'ল কংগ্ৰেছ আৰু কংগ্ৰেছ আজিৰ পৰা নহয় তেতিয়াৰ পৰা তেওঁলোকে ভ্ৰষ্টাচাৰত নিমজ্জিত সীমাহীন ভ্ৰষ্টাচাৰ অকল ৰাইজৰ খোৱাই নহয় দলৰ কাৰ্যকৰ্তাৰ পৰাও খায় তাৰ জ্বলন্ত জীৱন্ত উদাহৰণ এয়া আপোনালোকে পাইছে তেওঁলোকৰ নেতাই ইতিমধ্যে কৈছে যে কোটি কোটি টকা ধনৰ লেনদেন হয় তাৰমানে কংগ্ৰেছৰ এইটো হ'ল পইচা ঘটা চেণ্ডিকেট কংগ্ৰেছ দলটো এটা চেণ্ডিকেটত পৰিণত হৈছে লগতে কংগ্ৰেছ দলটো ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদ আমাৰ জাকিৰ হুছেইন সিকদাৰ ওয়াজেদ আলী চৌধুৰী আব্দুল ৰহিম কালাম আজাদ এইবিলাকৰ এটা গাঁৱৰ ক্লাবত পৰিণত হৈছে কংগ্ৰেছ দুটকীয়া নোটত পৰিণত হৈছে এখন পুৰণা দুটকীয়া নোট যিখন দুটকীয়া নোট বজাৰত নচলে কংগ্ৰেছো নচলে সীমাহীন দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু পৰিয়ালবাদত নিমজ্জিত হৈ এই কংগ্ৰেছ দলটো হিন্দুস্তানৰ জনগণে অসমৰ জনগণে তেওঁলোক বিদায় দিছে আৰু সেইকাৰণে আগামী যি চুনাও এয়া অহা নিৰ্বাচনত অসমত কংগ্ৰেছ এটা বিগ জিৰ' পাবলৈ গৈ আছে টিকটৰ কাৰণে যিটো দলত পইচা দিব লাগে ধন বিচাৰিছে কোটি টকা তাকো অলপ নহয় কিন্তু কি কয় ইয়াৰ দ্বাৰা কি বুজায় মই ভূপেন্দ্ৰ হাজৰিকাক সেইটো আহ্বান জনাম যে এইবিলাক বন্ধ কৰক দলটো ভালদৰে পৰিচালনা কৰক চান্দা বিচাৰিছে ভূপেন্দ্ৰই চান্দা বিচাৰিছে কোটি টকা চান্দা দিয়া পাৰ্টি হ'লে বেলেগ ধৰণৰ পাৰ্টি হ'ব লাগিব তেতিয়াহ'লে আমাৰ দলটো ইমান কোটি কোটি টকা চান্দা নিদিয়ে না আমিতো চান্দা দি পেলাই টিকেট ল'ব নালাগে দিলীপ শইকীয়া ডাঙৰীয়া টিকট পাইছে ইয়াত বহি আছে তেখেত আজি যোৱা বছৰো পাইছে মই দুবাৰকৈ ইলেকশ্যন খেলিছোঁ আমাৰতো পইচা লেনদেন নচলে বেপাৰী নহয় আৰু কিবা কিবা মই সেইটো শব্দ নকওঁ আৰু ইংৰাজীত কৈছে চি ফৰ কৰাপশ্যন চি ফৰ কংগ্ৰেছ বুজিছেনে দুৰ্নীতিৰ উন্নত নাম হ'ল কংগ্ৰেছ আৰু কংগ্ৰেছ আজিৰ পৰা নহয় তেতিয়াৰ পৰা তেওঁলোকে ভ্ৰষ্টাচাৰত নিমজ্জিত সীমাহীন ভ্ৰষ্টাচাৰ অকল ৰাইজৰ খোৱাই নহয় দলৰ কাৰ্যকৰ্তাৰ পৰাও খায় তাৰ জ্বলন্ত জীৱন্ত উদাহৰণ এয়া আপোনালোকে পাইছে তেওঁলোকৰ নেতাই ইতিমধ্যে কৈছে যে কোটি কোটি টকা ধনৰ লেনদেন হয় তাৰমানে কংগ্ৰেছৰ এইটো হ'ল পইচা ঘটা চেণ্ডিকেট কংগ্ৰেছ দলটো এটা চেণ্ডিকেটত পৰিণত হৈছে লগতে কংগ্ৰেছ দলটো ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদ আমাৰ জাকিৰ হুছেইন সিকদাৰ ওয়াজেদ আলী চৌধুৰী আব্দুল ৰহিম কালাম আজাদ এইবিলাকৰ এটা গাঁৱৰ ক্লাবত পৰিণত হৈছে কংগ্ৰেছ দুটকীয়া নোটত পৰিণত হৈছে এখন পুৰণা দুটকীয়া নোট যিখন দুটকীয়া নোট বজাৰত নচলে কংগ্ৰেছো নচলে সীমাহীন দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু পৰিয়ালবাদত নিমজ্জিত হৈ এই কংগ্ৰেছ দলটো হিন্দুস্তানৰ জনগণে অসমৰ জনগণে তেওঁলোক বিদায় দিছে আৰু সেইকাৰণে আগামী যি চুনাও এয়া অহা নিৰ্বাচনত অসমত কংগ্ৰেছ এটা বিগ জিৰ' পাবলৈ গৈ আছে টিকটৰ কাৰণে যিটো দলত পইচা দিব লাগে ধন বিচাৰিছে কোটি টকা তাকো অলপ নহয় কিন্তু কি কয় ইয়াৰ দ্বাৰা কি বুজায় মই ভূপেন্দ্ৰ হাজৰিকাক সেইটো আহ্বান জনাম যে এইবিলাক বন্ধ কৰক দলটো ভালদৰে পৰিচালনা কৰক চান্দা বিচাৰিছে ভূপেন্দ্ৰই চান্দা বিচাৰিছে কোটি টকা চান্দা দিয়া পাৰ্টি হ'লে বেলেগ ধৰণৰ পাৰ্টি হ'ব লাগিব তেতিয়াহ'লে আমাৰ দলটো ইমান কোটি কোটি টকা চান্দা নিদিয়ে না আমিতো চান্দা দি পেলাই টিকেট ল'ব নালাগে দিলীপ শইকীয়া ডাঙৰীয়া টিকট পাইছে ইয়াত বহি আছে তেখেত আজি যোৱা বছৰো পাইছে মই দুবাৰকৈ ইলেকশ্যন খেলিছোঁ আমাৰতো পইচা লেনদেন নচলে বেপাৰী নহয় আৰু কিবা কিবা মই সেইটো শব্দ নকওঁ আৰু